পুনৰ মহানুভৱতাৰ পৰিচয় বিধায়ক দিগন্ত কলিতাৰ। বিপদৰ সময়ত আৰ্তনাদৰ ওচৰত বিধায়কজন। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। আমি আজি ক'বলৈ ওলাইছো কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিগন্ত কলিতাৰ আন এক মহানুভৱতাৰ কথা। আপোনালোকে স্ক্ৰীণত দেখা ছোৱালীগৰাকী কমলপুৰ সমষ্টিৰ বালিকুচি গাঁৱৰ কৰবী ডেকা। তেখেতৰ বাওঁফালৰ কিডনীটো বহুদিনৰ পৰা বিকল হৈ আছে। ডাক্তৰে কৈছে এই কিডনীটো ঠিক নকৰিলে কাষৰ কিডনীটো বেয়া হৈ যাব বুলি। দুখীয়া মানুহ কিডনী ভাল কৰিবলৈ টকা পইচাৰ অভাৱ। সেই সময়তে বিহদিয়া বেলকোনাৰ হোটেল ব্যৱসায়ী বিজেপি কৰ্মী মনোজ দাসক লগ পায় আৰু সকলো কথা বিৱৰি কয়। মনোজ দাসে বিধায়ক দিগন্ত কলিতাক এই সম্পৰ্কে অৱগত কৰে। লগতে ব্যক্তিগত সহায়ক প্ৰণৱ কলিতা, চন্দন দাস আৰু ৰবীন ডেকাৰ সহযোগত ভঙাগড় মেডিকেলত কিডনীটো অপাৰেশ্যন কৰি সুস্থ কৰি তোলে। সেয়েহে কৰবী ডেকা আৰু তেখেতৰ পৰিয়ালবৰ্গই আটাইকেইজনে বাইহাটা লাইভৰ জৰিয়তে দিগন্ত কলিতাক ধন্যবাদ জ্ঞাপন কৰিছে। এতিয়া হস্পিটেলতে আছোঁ, অলপমান সুস্থ হৈছোঁ। মনোজ দা, ৰবীন দা আৰু বিধায়ক দিগন্ত কলিতাৰ সহযোগ পাইছোঁ। মোৰ বন্ধু যেতিয়া মোক চুচিলে কৈছিল মনোজ দা বাগিচাত একদম ছোৱালী এটা বহুত বিপদত পৰিছে, তেহেঁতৰ কিডনী এটা বেয়া হৈছে, যদি কিডনীটো পাই আমাৰ ধৰক ওলাই দিব পৰা নাযায় তেনেহ'লে নিজ কিডনীটো ছোৱালীজনী বেয়া হৈ যাব। আৰু ওচৰৰ মানুহবোৰ খুব দুখীয়া আছিল, দুখীয়া কাৰণে ছোৱালীজনী কোনো মাহত প্ৰাইভেট মেডিকেলে পাই 1 লাখ টকা বিচাৰিছিল কিডনীটো ওলাই দিয়াৰ বিনিময়ত। সমষ্টিৰে মানুহ ছোৱালীজনী খুব কম বয়সৰ ছোৱালী, যদি আপুনি সহায় নকৰে ছোৱালীজনী মৰি যাব। তাৰপিছত দাদাই লগে মোক ক'লে তুমি দেৰি কৰিব নালাগে, তুমি সোনকালে কালি আমাৰ এখন এম্বুলেঞ্চ আছে, সেই এম্বুলেঞ্চত জিএমচিত লৈ যোৱা। নমস্কাৰ, মোৰ নাম চনলতা ডেকা। মোৰ একমাত্ৰ ছোৱালী কৰবী ডেকাৰ বাওঁ চাইডৰ কিডনীটো বেয়া হোৱাৰ বাবে মুক্তাপুৰ ব্যৱসায়ী মনোজ দাসৰ লগত যোগাযোগ কৰি কমলপুৰ সমষ্টিৰ বিধায়কৰ লগত সহযোগ কৰি দিয়াৰ লগতে তেওঁৰ সহায়কাৰী ৰবীন ডেকাই মোক যথেষ্ট সহায় কৰি যোগাযোগ কৰি আছে। আৰু ইয়াৰ লগতে বিধায়ক মহোদয়ক আৰু ৰবীন ডেকাক ধন্যবাদ। দুখীয়া ঘৰৰ ছোৱালী, দুটা কিডনী বিকল হৈ আছিল। মই বিহদিয়াৰ চকত লগ পাই মোক তেখেতে আবেদন কৰিছিল। আজি কিছুদিন আগতে তেখেতৰ স্বাস্থ্য খুব অৱনতি ঘটিছিল। আমি গুৱাহাটী মেডিকেল কলেজত লৈ গৈ তেখেতক ট্ৰিটমেণ্ট, তেখেতৰ অপাৰেশ্যনৰ ব্যৱস্থা লৈছোঁ। ভগৱানৰ কৃপাত তেখেত অকণমান সুস্থ হৈ উঠিছে আৰু আমি আশা কৰিছোঁ অতি সোনকালে কৰবী ডেকাই সুস্বাস্থ্য হৈ ঘৰলৈ ঘূৰি আহিব। এক আনন্দৰ পৰিৱেশেৰে আকৌ ভৱিষ্যত জীৱন তেখেতে অতিবাহিত কৰিব পাৰিব। আমি কৰবী ডেকালৈকে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে তেখেতে সুস্থ হৈ সাধাৰণ মানুহৰ দৰে কাম কাজত ব্যস্ত হৈ থাকিব পাৰে। ব্যুৰ' ৰিপৰ্ট বাইহাটা লাইভ।